আমাৰ ৰাসৰ প্ৰথম দিনা কাৰ্যসূচী আমাৰ বহুত কাৰ্যসূচী থাকে। আজি প্ৰথম দিনটোত আমি ৰাতিপুৱাই ৰাসৰ ধ্বজা উত্তোলন কাৰ্যসূচী, তাৰপিছত ৰাস মণ্ডপ উন্মোচন, স্মৃতি তৰ্পণ, তাৰপিছত মুখ্য কাৰ্যালয় উন্মোচন, জগন্নাথ তোৰণ উন্মোচন, ৰাধাকৃষ্ণ তোৰণ উন্মোচন আছে, পানী তোলন কাৰ্যসূচী। এইমাত্ৰ অলপ আগতে শেষ হ'ল আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। আৰু আমাৰ বিভিন্ন পানীটেমা গাঁৱত তিনি ঠাইত আমাৰ হেৰি আছিলে তোৰণ আছে, তাত উন্মোচন হ'ব। তাৰপিছত আকৌ গধূলি আমাৰ বন্তি প্ৰজ্বলন থাকিব। বন্তি প্ৰজ্বলনৰ পিছত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আমি আজি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ। তাৰপিছত আমাৰ ৰাস মানে কি বাণিজ্য ক্ষেত্ৰ উন্মোচন থাকিব, প্ৰতিমাৰ দ্বাৰ উন্মোচন। ৰাতি আমাৰ আকৌ মূল আমাৰ ৰাধাকৃষ্ণৰ আমি যিটো বিয়া বুলি কওঁ সেইটো আমাৰ অনুষ্ঠান থাকিব। আমি নিশা 12টা 1টালৈকে আমাৰ ইয়াত মানুহখিনি থাকিব, গোটেই দিনটো আমাৰ মানুহখিনি আজি থাকিব। আৰু ইয়াৰ উপৰিও আমাৰ আজিৰ এই দিনটোত আমাৰ প্ৰায় মানুহে উপবাসত থাকে, কাৰণ এই অনুষ্ঠানটো যিহেতু আমাৰ পানীটেমা আঞ্চলিক ৰাস মহোৎসৱ এটা আধ্যাত্মিক ধৰ্মীয় অনুষ্ঠান, অন্য ৰাসতকৈ অলপ ব্যতিক্ৰম। ইয়াত আমাৰ 5 দিন পূজা হয়, যিটো বেলেগ ৰাসত এইবিলাক পূজা নহয়। আমি সেই আধ্যাত্মিক আৰু ধৰ্মীয় ভাৱটো সদায় ৰখাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ। আৰু আমি এইবাৰ জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলিজনক আমি মঞ্চত জুবিন গাৰ্গৰ আপোনালোকে দেখিছে কিজানি, জুবিন গাৰ্গক আমি ৰাখিছোঁ। তাৰপিছত আমি আকৌ সুধাকণ্ঠৰ আজি ভূপেন হাজৰিকাৰ আজি মৃত্যু তিথিটো আমি এই অনুষ্ঠানটো কৰিম। গতিকে এনেকুৱা কাৰ্যসূচীৰে গধূলি আকৌ 7:30টাৰ পৰা আমি নাগাৰা নাম প্ৰদৰ্শনো আছে। এনেকৈ বিভিন্ন কাৰ্যসূচীৰে আমি আজিৰ দিনটো আমি সজাইছোঁ। আমি বিগত ৰাসত আমাৰ কমপক্ষেও মানে 8-9 লাখ মানুহ সমাগত হয়, এইবেলিও আমি সেইটো আশা কৰিছোঁ। নাজানো কি হয়। মূল আকৰ্ষণ মানে মূল আমাৰ আকৰ্ষণটো এইবাৰ আমি যিহেতু এবাৰ জুবিন গাৰ্গ ঢুকোৱাৰ পাছত অলপ পৰিৱেশটো অলপ সেমেকা হৈ গ'ল, গতিকে অসমৰ মানুহ ম্ৰিয়মান হৈ আছে। গতিকে আমি অলপ অনুষ্টুপীয়াতকৈ অকণমান অলপ কৰিছোঁ। কিন্তু আমাৰ এতিয়া অনুষ্ঠান বুলি ক'লে আমাৰ সাংস্কৃতিক অনুষ্ঠান আমাৰ সুন্দৰ আমি লাগে। জুবিন গাৰ্গে কৈ যোৱা সেই মৰিগাঁৱৰ সঞ্জীৱ বৰাক মাতিছোঁ। তেওঁ মানে জুবিন গাৰ্গে মৃত্যুৰ আগমূৰত কৈ গৈছে যে মোৰ গান গাই যদি তেওঁ ভাল গান গায়, তেওঁক আমি মাতিছোঁ সেই অনুষ্ঠান সজোৱাৰ কাৰণে। তাৰ আমাৰ কিছু শিল্পী আমি এনেকৈ মাতিছোঁ, স্থানীয় শিল্পী আছে আমাৰ। আপোনালোকে জানে পানীটেমাৰ সম্পদ অনুৰাগ কলিতাই গাব, শ্যামান্তিকা কলিতা, এইবিলাক আমাৰে সম্পদ। তেওঁলোকে আজিকালি ৰাষ্ট্ৰীয় মানে ৰাজ্যিক পৰ্যায়ত ভাল অনুষ্ঠান কৰি আমাৰ মানে পানীটেমালৈ গৌৰৱ কঢ়িয়াই আনিছে। তাৰোপৰি আপোনালোকে দেখিছে আমাৰ স্মৃতি তৰ্পণত আমাৰ যি আমাৰ ভাস্কৰ্য নিপুণ ফুটি উঠিছে, আমাৰ শিল্পীসকলে এইবিলাক সজাইছে, আপোনালোকে দেখিছে। তাৰোপৰি এইবাৰ আমি টেকনিকেল লাইনটোত আমি বেছি যোৱা নাই, এইকাৰণে যে এনেকুৱা এটা ম্ৰিয়মান অৱস্থাত আমি টেকনিকেল লাইনটোত আমি বেছি যোৱা নাই। বাকী যিখিনি আমাৰ মাংগলিক কাম হ'ব লাগে সেইখিনি আমি কৰিছোঁ।